নমস্কাৰ পুৱাৰ খবৰলৈ স্বাগতম জনাইছো মই ঋতুস্মিতা আহিছো প্ৰথমটো খবৰৰ মাজলৈ এদিনীয়া ভ্ৰমণসূচীৰে আজি মুম্বাইত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতীয় ৰিজাৰ্ভ বেংকৰ 90 বছৰ উপলক্ষে আয়োজিত RBI at 90 শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচীত উপস্থিত থাকিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু বিত্ত ৰাজ্য মন্ত্ৰী ভগৱত কিষণ ৰাও লগতে উপস্থিত থাকিব পংকজ চৌধুৰীও 1935 চনৰ 1 এপ্ৰিলত স্থাপিত হৈছিল ভাৰতীয় ৰিজাৰ্ভ বেংক এদিনীয়া ভ্ৰমণসূচীৰে আজি মুম্বাইত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ 90 বছৰ উপলক্ষে আয়োজিত RBI at 90 শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণ বিত্ত ৰাজ্য মন্ত্ৰী ভগৱত কৃষ্ণন ৰাও আৰু পংকজ চৌধুৰীও উপস্থিত থাকিব এই কাৰ্যসূচীত এই উপলক্ষে RBIৰ গভৰ্ণৰ শক্তিকান্ত দাসেও ভাষণ প্ৰদান কৰিব উল্লেখ্য যে 1935 চনৰ 1 এপ্ৰিলত ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল আৰু আজি প্ৰতিষ্ঠানটোৱে 90 বছৰত প্ৰৱেশ কৰিছে এই উপলক্ষে আয়োজিত কাৰ্যসূচীত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডণৱীছ আৰু অজিত পাৱাৰৰ লগতে বিভিন্ন বেংক তথা উদ্যোগৰ প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰিব কাৰ্যসূচীত শিলাবৃষ্টি ধুমুহা তছনছ জনজীৱন বতৰৰ আকস্মিক পৰিৱৰ্তন দেওবাৰৰ সন্ধিয়াৰ শিলাবৃষ্টি ধুমুহাত বিস্তৰ ক্ষতি সাধন ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃহত্তৰ নগৰবেৰা আৰু পাৰ্শ্বৱৰ্তী অঞ্চলসমূহতো অনুৰূপ পৰিৱেশ নগৰবেৰা ৰাজচক্ৰৰ প্ৰতিখন গাঁৱতে মুখলধাৰ বৰষুণ আৰু অস্বাভাৱিক শিলাবৃষ্টি যাৰ ফলত হাহাকাৰ আৰু আতংকময় পৰিস্থিতিৰ উদ্বেগ ঘটিছে নগৰবেৰাত শিলাবৃষ্টিৰ ধুমুহাত যেন তছনছ জনজীৱন বতৰৰ আকস্মিক পৰিৱৰ্তন দেওবাৰৰ সন্ধিয়াৰ শিলাবৃষ্টি ধুমুহাত বিস্তৰ ক্ষতিসাধন ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃহত্তৰ নগৰবেৰা আৰু পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত যেন অনুৰূপ পৰিৱেশ নগৰবেৰা ৰাজচক্ৰৰ প্ৰতিখন গাঁৱতেই মুখলধাৰ বৰষুণ আৰু অস্বাভাৱিক শিলাবৃষ্টিত যেন আউল লাগে জনজীৱন হাহাকাৰ আৰু আতংকময় পৰিস্থিতিৰ উদ্ৰেক ঘটে ঘৰৰ টিনপাতবোৰ ফুটি বহুতৰে নিশাটো শুবলৈ ঠাই নোহোৱা হয় একেদৰে ৰংগেশ্বৰী টোপামাৰী অঞ্চলতো কৃষকসকলৰ যথেষ্ট ক্ষতিসাধন হয় অনুৰূপ ধৰণে প্ৰতিবেশী শিমলুতোলা আৰু বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তৰ চৰাঞ্চলতো শিলাবৃষ্টিৰ ভয়ানক তাণ্ডৱ অঞ্চলসমূহৰ কেইবা সহস্ৰাধিক লোকৰ মনলৈ যেন আতংক বিয়পালে প্ৰতিকূল বতৰে শিলাবৃষ্টিৰ ধুমুহাৰ ফলত ক্ষতিসাধন হয় হাজাৰ হাজাৰ লোকৰ ঘৰ দুৱাৰ দোকান পোহাৰ কৃষকে পথাৰত কৰা খেতিৰ শাক পাচলিকে ধৰি বিভিন্ন শস্যৰ উপৰিও বহু যান বাহন আৰু ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্মৰো বিস্তৰ ক্ষতিসাধন হয় দক্ষিণ বৰপেটা আলুপতি মাজৰচৰ কালাইদিয়া খোলাবান্ধা কচুমৰা ভাতনাপাইটি বাঘমাৰাচৰ কদমতোলা গোৱালপাৰা জিলাৰ শিমলুতোলা কামৰূপ নগৰপৰা খেকেৰা ৰংগেশ্বৰী টোপামৰী আদি অঞ্চলতো হাহাকাৰ লাগে সকলোৰে মাজত ক্ষতিগ্ৰস্ত ৰাইজে শীঘ্ৰে সাহায্য প্ৰদানৰ দিহা কৰিবলৈ দাবী জনাইছে জিলা প্ৰশাসনলৈ ইফতারের টাইমে ঠিক নামাজের টাইমে আমার এইরকম ধুমা বাতাসে একবার বিরাট ক্ষতি হয়ে গেছে না দোকান একবার পানি বেজে গেছে দোকানের ক্ষতি হাজানো যথেষ্ট হয়েছে হ্যাঁ দোকানে বহুত ক্ষতি হয়েছে আলু পেঁয়াজ টিয়াজ কিবা ময় মশলা টসলা এগুলো কোথায় যেন ভিজি গৈছে একেবারে সব পানির তলতে পড়ছে বহুত মানে ক্ষয়ক্ষতি হয়েছে আর মানে ঘূর্ণিভূত হয়েছে আমার মোটামুটি প্রায় বহুত লস হয়েছে আর ক্ষয়ক্ষতি হয়েছে ইফতারের সময়তে শিলাবৃষ্টি ইফতারের সময়তে যথেষ্ট ক্ষয়ক্ষতি হয়েছে ঘূর্ণিভূত আহিছে আমার ইফতারের সময়তে দোকানত বিক্রি করে দোকান চোকান মানে ভাঙি চিঙি বহুত ক্ষয়ক্ষতি হয়েছে নিশা ৰাজ্যত প্ৰচণ্ড ধুমুহা শিলাবৃষ্টি আৰু ধুমুহাত নুমলীগড় বিহৰা চাহ বাগিচাৰ সমীপত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰিল প্ৰকাণ্ড গছ কেইবাজোপা গছ বাগৰি পৰাত উজনি নামনি পথত ব্যাপক যান-জঁটৰ সৃষ্টি হৈছে নিশা ৰাজ্যত প্ৰচণ্ড ধুমুহা শিলাবৃষ্টি
প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহাত নুমলীগড় বিহৰা চাহ বাগিচাৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ। কেইবাজোপা গছ বাগৰি পৰাত উজনি নামনি পথত ব্যাপক যান-জঁটৰ সৃষ্টি। বোকাখাত আৰক্ষী প্ৰশাসন আৰু বন বিভাগৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা অব্যাহত ৰাখিছে। প্ৰায় এঘণ্টা জুৰি ব্যাপক যান-জঁট ৰাষ্ট্ৰীয় ঘাইপথটোত। আৰু নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে চাবুৱা সমষ্টিত গৰম হৈ পৰিছে ৰাজনৈতিক বতাহ। বিজেপিয়ে বাইক ৰেলীৰ লগতে বিভিন্ন ধৰণৰ সভা সমিতিৰ জৰিয়তে শক্তি প্ৰদৰ্শন চেষ্টা অব্যাহত ৰখাৰ সময়তে আম আদমি পাৰ্টিয়েও বিশেষকৈ বাগিচা অঞ্চলত অতি কৌশলগতভাৱে ব্যাপক সাংগঠনিক তৎপৰতা অব্যাহত ৰাখিছে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে চাবুৱা সমষ্টিত গৰম হৈ পৰিছে ৰাজনৈতিক বতাহ। বিজেপিয়ে বাইক ৰেলীৰ লগতে বিভিন্ন ধৰণৰ সভা সমিতিৰ জৰিয়তে শক্তি প্ৰদৰ্শনৰ চেষ্টা অব্যাহত ৰখাৰ সময়তে আম আদমি পাৰ্টিয়েও বিশেষকৈ বাগিচা অঞ্চলত অতি কৌশলগতভাৱে ব্যাপক সাংগঠনিক তৎপৰতা অব্যাহত ৰাখিছে। আজি ডিব্ৰুগড়ত প্ৰাৰ্থী মনোজ ধানোৱাৰে নিতৌ সমষ্টিটোৰ বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে যদিও চাবুৱা সমষ্টিৰ অন্তৰ্গত শিয়ালকাঠি চাহ বাগিচাত মনোজ ধানোৱাৰে নিৰ্বাচনী প্ৰচাৰ চলায়। কেইবাটাও পঞ্চায়তৰ পৰা প্ৰায় 200তকৈও অধিক ৰাইজে আম আদমি পাৰ্টিত যোগদান কৰে। মানে উৎসাহিত হৈছোঁ কাৰণ শিয়ালকাঠি এইটো আছিলে আগৰ চাবুৱা সমষ্টি, যিটো আগত লখিমপুৰ লোকসভাৰ অন্তৰ্গত আছিলে। গতিকে ইয়াত আমি সাংগঠনিক কাম কাজ তেনেকৈ বিশেষ কৰা নাছিলোঁ। প্ৰথমবাৰৰ কাৰণে আমি যোৱা 6-7 মাহ সাংগঠনিক কাম কাজ কৰিছোঁ আৰু প্ৰথম নিৰ্বাচনী সভা হয়, যিটোত আমি ইয়াতে আহি অংশগ্ৰহণ কৰিছোঁ আৰু প্ৰায় 4টা গাঁও পঞ্চায়তৰ পৰা 200তকৈও অধিক ইয়াতে নেতৃবৃন্দক লগত লৈ তেওঁলোকে জইন কৰিছে, ইয়াত যোগদান কৰিছে। গতিকে এনেধৰণৰ এটা সঁহাৰি প্ৰথমবাৰে আহি পাম বুলি মই ভবা নাছিলোঁ। তাৰ উপৰিও আজি এটা ডাৱৰীয়া বতৰ, ইয়াতে আমি যিখিনি ভাবিছিলোঁ তাতকৈ অধিক লোকহে উপস্থিত হৈছে। যথেষ্ট ভাল লাগিছে আৰু ৰাইজে গোটেই আম আদমি পাৰ্টিৰ বিষয়লৈ জানে, এনেকুৱা এটা অনুভৱ হৈছে। তেওঁলোকে নিশ্চিতভাৱে দলটোক আগুৱাই লৈ যাব। আপোনাৰ প্ৰচাৰ কেনে চলিছে? প্ৰচাৰটো আমি সন্তুষ্টজনক বুলি ক'ম, যদিও মাজে মাজে অলপ অসুবিধা আহিছে, কিছুমান কষ্ট আহি আছে, কিন্তু হ'লেও যেতিয়া ৰাইজৰ সহায়টো চাওঁ তাতে কষ্ট ভাগৰ ক'তো অনুভৱ নহয়, আগবাঢ়ি যাওঁ আৰু তেনেকৈ। আপোনাক অধিকাংশ বাগিচা অঞ্চলত আপুনি এতিয়ালৈকে প্ৰচাৰ কৰি থকা দেখা গৈছে, ষ্ট্ৰেটেজি কি আপোনাৰ? মানে কথাটো এনেকুৱা হৈছে যে আমি গাঁৱত যিখিনি সংগঠন বনাবলৈ আছে আমি বনাইছোঁ, আৰু চহৰতো যিখিনি বনাব লগা আছে বনালোঁ। আৰু এই আমাৰ যিটো চিম্বল ঝাৰু, চহৰত ইমানকৈ বুজাব লগা নাই। আমাৰ যিখিনি ভোট বেছ বা যোনে আমাক ভোট দিম বুলি ইতিমধ্যে মন বনাইছে, তেওঁলোকে ঝাৰুটো যে আমাৰ প্ৰতীক হয় সেইটো বুজি পাই গৈছে। গাঁৱতো আমাৰ প্ৰতীক বুজি পাই গৈছে, কিন্তু বাগানৰ এনেকুৱা বহুত অঞ্চল আছে য'ত হয়তো ব্যক্তিগতভাৱে মোক চিনি পায়, কিন্তু প্ৰতীকটো যে ঝাৰু হয় সেইটো নাজানে। গতিকে আমাৰ আটাইতকৈ ডাঙৰ চেলেঞ্জটো হৈছে যে আমি গৈ ঝাৰুটো চিনাকি কৰাই দিব লাগিব। আৰু সেইটোৰ কাৰণে আমাৰ হয়তো 60% কেম্পেইনিং, মই 100% নকওঁ, 60% কেম্পেইনিং আমাৰ বাগানত হৈ আছে, কিন্তু বাকী 40% কেম্পেইনিং গাঁৱতো কৰি আছোঁ, চহৰতো কৰি আছোঁ। আৰু এইখিনি আগন্তুক দিনত আৰু বেছিকৈ হ'ব, আপোনালোকে দেখা পাব। মই এটা কথাই ভাবোঁ, ৰাইজক যেতিয়া আমি কথাখিনি কওঁ ৰাইজে বুজি পায়, আৰু ৰাইজে এটাই মনত থিৰাং কৰিছে যে ভোটদান কৰি অৰবিন্দ কেজৰিৱালৰ প্ৰতি যিটো অন্যায় হৈছে তেওঁলোকে প্ৰতিবাদ জনাব। আৰু আম আদমি পাৰ্টিক জিকাই মেলি আমি যেতিয়া আমাৰ সাংসদসকল যাব, নিশ্চিতভাৱে চৰকাৰৰ ওপৰত এটা হেঁচা প্ৰয়োগ হ'বই। আৰু যিটো ইডি বা CBI দুৰ্ব্যৱহাৰ হৈ আছে, এই মিছ ইউজটো ৰখাব পাৰিম বুলি এটা আমাৰ বিশ্বাস। বিশেষকৈ যোৱা কেইদিনমানৰ আগতে তিনিচুকীয়াৰ পৰা এটা বিশেষ জনগোষ্ঠী সংগঠনে আম আদমি পাৰ্টিক প্ৰৱেশৰ ক্ষেত্ৰত বাধা আৰোপ কৰিম বুলি বিবৃতি যোগেদি জনাইছে, কি ক'ব? চাওক, মই প্ৰথমতে এটা কথা কওঁ যে কোনসকলে সেইটো তেনেধৰণৰ মন্তব্য দিছে মই তেওঁলোকক চিনি নাপাওঁ। প্ৰথম কথা হ'ল
দ্বিতীয় কথাটো হৈছে যে আমি এটা বস্তু নিৰ্বাচনৰ মাজত সদায় মন দিব লাগিব, নিৰ্বাচন 19 তাৰিখলৈকে আছে। 19 তাৰিখৰ পিছত কিন্তু নিৰ্বাচন শেষ হ'ব। আমাৰ একেখন সমাজ হয়, একেখন সমাজত আমি সবেই ভাই বন্ধু হিচাপে থাকিব লাগিব, যেনেকৈ আমি আজি আছোঁ। আমি নিৰ্বাচনৰ মাজত বিভাজন সৃষ্টি কৰিব নালাগে বা এনেকুৱা মন্তব্য দিব নালাগে যিটো সমাজত বিভাজন সৃষ্টি কৰে। আমি যদি বিভাজনকাৰী ৰাজনীতি লওঁ তেতিয়াহ'লে কিন্তু 19 তাৰিখৰ পিছত যিখন সমাজ অসমত আমি দেখা পাম সেইটো হয়তো সুস্থ সমাজ নহ'ব। যোনেও যি মন্তব্য কৰক, মই সবকে এটাই অনুৰোধ কৰিম যেন আমি সমাজৰ বিভিন্ন জাতি বৰ্গ সবকে সন্মান ৰাখি আমি মন্তব্যখিনি দিব লাগে। অসম সবৰে হয়, অসমখন সবৰে হয়, সবেই আমি তাত অংশীদাৰী হয়, কোনেও তাতে কাটোৰ মাজত বাজ বিচাৰ কৰিব নালাগে, সেয়াই মই ক'ব বিচাৰিম। আৰু এইখিনিতে সময় হৈছে ক্ষন্তেক বাণিজ্যিক বিৰতিৰ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি। বেটি বচাও বেটি পঢ়াও, বেটি বচাও বেটি পঢ়াও, বেটি বচাও বেটি পঢ়াও। বিৰতিৰ পাছত উভতি আহিছো বাতৰিৰ মাজলৈ। আজিৰে পৰা আনুষ্ঠানিকভাৱে প্ৰচাৰ আৰম্ভ ৰাজ্যিক বিজেপিৰ। আজি মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 15 কিলোমিটাৰ চাইকেল ৰেলীৰে চমক দিব বিজেপিয়ে। গড়মূৰৰ পৰা মহুৰি চুকলৈ বিশাল চাইকেল ৰেলী। আজিৰে পৰা আনুষ্ঠানিকভাৱে প্ৰচাৰ আৰম্ভ ৰাজ্যিক বিজেপিৰ। আজি মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন গগৈৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে। 15 কিলোমিটাৰ বাদ চাইকেল ৰেলীৰে চমক দিব বিজেপিয়ে আৰু গড়মূৰৰ পৰা মহৰি চুকলৈ বিশাল চাইকেল ৰেলীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰবাৰ জনাইছো, আজিৰ পৰা আনুষ্ঠানিকভাৱে প্ৰচাৰ আৰম্ভ ৰাজ্যিক বিজেপিৰ। নগাঁৱৰ কঠীয়াতলী লংপুঙত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। তীব্ৰবেগী বাহনে মহতিয়াই নিলে পথচাৰীক। দুৰ্ঘটনাত থিতাতে নিহত হয় পথচাৰীজন। ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ঘটনা। ঘটনাস্থলীত কঠীয়াতলী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে মৃতদেহ। এই পৰ্যন্ত চিনাক্ত হোৱা নাই মৃত লোকজনৰ পৰিচয়। এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ। নগাঁৱৰ কঠীয়াতলী লুংপুঙত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাহনে মহতিয়াই নিলে এজন পথচাৰীক। দুৰ্ঘটনাত থিতাতে নিহত হয় পথচাৰীজন আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনাৰ ঘটনাস্থলীত কঠীয়াতলী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ। অৱশ্যে পৰ্যন্ত চিনাক্ত হোৱা নাই মৃত লোকজনৰ পৰিচয়। পুনৰবাৰ জনাইছো, নগাঁৱৰ কঠীয়াতলী লুংপুঙত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাহনে মহতিয়াই নিলে এজন পথচাৰীক। দুৰ্ঘটনাত থিতাতে নিহত হয় পথচাৰীজন আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনাৰ ঘটনাস্থলীত কঠীয়াতলী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ। অসম নাগালেণ্ড সীমান্তৱৰ্তী আমগুৰিৰ বিভিন্ন চাহ বাগিচা এলেকাত গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ। আমগুৰিৰ বহুকেইখন চাহ বাগিচা এলেকাত নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীৰ। অসম নাগালেণ্ড সীমান্তৱৰ্তী দেওপানী, আঠখেল, বৰচিলা, টিফুক, আমগুৰি, হালুৱাটিং চাহ বাগিচাৰ লগতে আমগুৰি নগৰৰ সমীপৰ বৰবাম, বাগজান আৰু বৰুৱা চাহ বাগিচাত চলাই নিৰ্বাচনী প্ৰচাৰ। পৰৱৰ্তী সময়ত আমগুৰি নগৰত অনুষ্ঠিত হোৱা এক প্ৰচাৰ সভাত দিনজোৰা নিৰ্বাচনী প্ৰচাৰ সামৰে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ এই নিৰ্বাচনী প্ৰচাৰ কাৰ্যত সংগ দিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে। সমষ্টি অন্তৰ্গত বিভিন্ন বাগানৰ ভিতৰত আমি কংগ্ৰেছ দলৰ হৈ প্ৰচাৰ চলালোঁ। ইয়াত আমাৰ প্ৰাক্তন মন্ত্ৰী পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া আৰু বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়া আজি নেতৃত্ব লৈছে।
চাৰিওফালে বাগানৰ শ্ৰমিকসকলৰ এটাই কথা যে আমি এইখন চৰকাৰৰ অত্যাচাৰ আৰু অহংকাৰৰ পৰা আমি মুক্তি বিচাৰোঁ। আজি শ্ৰমিকসকলৰ বাক স্বাধীনতা নাই। এটা পিছত এটা বাগানবোৰ বন্ধ কৰা গৈছে বৰ্তমানৰ বিজেপি চৰকাৰৰ অধীনত, আৰু এই প্ৰত্যেক যিসকল বাগানবোৰ বন্ধ হৈছে সকলৰ এটা ৰাজনৈতিক সম্পৰ্ক বিজেপি দলৰ নেতৃত্বৰ লগত আছে, আৰু সেইকাৰণে বাগানৰ মালিকৰ ওপৰত একো ধৰণৰ তদন্ত হোৱা নাই। কিন্তু প্ৰভাৱ যদি পৰিছে শ্ৰমিকসকলৰ ওপৰত পৰিছে, যিসকলে যোৱা 1-1.5 বছৰৰ পৰা দৰমহা পোৱা নাই, যিসকলে আজি হাজিৰা কৰিবলৈ বাধ্য, খালী পেটত শুইছে, ভোকত তেওঁলোকে মৰিছে। আজি তেওঁলোকৰ হৈ আমি মাত মাতিছোঁ, আৰু এই যে বৃহত্তৰ কেলেংকাৰী য'ত দিল্লী মন্ত্ৰী জড়িত হৈ আছে, য'ত অসমৰ মন্ত্ৰীসকলৰ ভাই ককাইক জড়িত হৈছে, এই গোটেই কেলেংকাৰীটো আমি ভৱিষ্যত আমি ফাদিল কৰিম। অসমৰ মুখ্যমন্ত্ৰী এইটো কথা কওক যে বালি মাফিয়াৰ পৰা কেতিয়া মুক্ত অসম হ'ব। অসমৰ মুখ্যমন্ত্ৰী কওক যে গৰু মাফিয়াৰ পৰা কেতিয়া আমি মুক্তি পাম। অসমৰ মুখ্যমন্ত্ৰী কওক যে ড্ৰাগছ মাফিয়াৰ পৰা কেতিয়া আমি মুক্তি পাম। এইখিনি কথা নকয়। এই যে বাগানৰ এই যে চিণ্ডিকেট চলিছে তাৰ পৰা কেতিয়া মুক্তি পাম, এইখিনি কথা নকয়। বালি মাফিয়া, কয়লা মাফিয়া আৰু ক'ত আছে মানুহবোৰ, ব্ৰইলাৰ, মহ, এইবোৰ চব একো তেওঁলোকে ক'বলৈ সাহস নাই। আৰে অসমৰ ৰাইজৰ এজন মুখ্যমন্ত্ৰীৰ পৰা অসমৰ সমস্যা সমাধান হোৱাটো বিচাৰে। আজি ড্ৰাগছ এটা ডাঙৰ সমস্যা। শ্ৰমিকসকলৰ আজি খাবলৈ আজি ৰাচন নাই, ৰাচন যিসকলৰ NRC নাই তেওঁলোকৰ ৰাচন নাই। সেইখিনি কথা কওক যে আজি দৰিদ্ৰতাৰ সমস্যাৰ পৰা মুক্তি কেতিয়া পাব, মাফিয়া ৰাজ গুণ্ডা কালচাৰৰ পৰা কেতিয়া অসমৰ মুক্তি পাব, এইখিনি প্ৰশ্ন আমি মুখ্যমন্ত্ৰীৰ পৰা আমি সুধিছোঁ। এইটোৱে আমি কৈছোঁ যে এইখন আজি ৰাইজে আজি দেখিছে যে তেওঁলোকৰ যে আমাৰ যিমানবোৰ অসমৰ বয়োজ্যেষ্ঠসকল আছে, আইসকল আছে, অলপতো তেওঁলোকৰ কাৰণে চিন্তা কৰিব লাগে। আজি তেওঁলোকৰ ল'ৰা ছোৱালী বাহিৰত পঢ়িছে, কোনোবা বাহিৰত চাকৰি কৰিছে, তেওঁলোকৰ ছোৱালী বাহিৰলৈ বিয়া হ'ল, বয়োজ্যেষ্ঠ আমাৰ আইতা দদাইদেউ খুৰা অকলে গাঁৱৰ ভিতৰত থাকে। এতিয়া এইখন চৰকাৰ তেওঁলোকৰ কাৰণে দৰৱৰ দাম কমাবহে লাগে, কিন্তু এই নিষ্ঠুৰ চৰকাৰ আজি আমাৰ অসমৰ বয়োজ্যেষ্ঠসকলক আজি আৰু বিপদত পেলাই এতিয়া দৰৱৰ দাম বঢ়াইছে। সেইটোৱে তেওঁলোকৰ নিষ্ঠুৰ, আৰু মাত্ৰ দৰৱৰ ডাঙৰ কোম্পানীসকলৰ লাভৰ কাৰণে যে চিন্তা কৰে, সেইটোৱে কথা চিন্তাধাৰা তেওঁলোকৰ প্ৰমাণ হৈছে। 2026 চনৰ ভিতৰত আচলতে প্ৰতিজন হিন্দু কংগ্ৰেছ কৰ্মীয়ে বিজেপি যোগদান কৰিব, আৰু 30 চনৰ ভিতৰত কিন্তু প্ৰতিজন মুছলমান ব্যক্তিয়ে কংগ্ৰেছ দল ত্যাগ কৰি গেৰুৱা বসন গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে একে প্ৰশ্ন সুধিছে। ময়ো সুধিছোঁ কি তেওঁ এটা তাৰিখ দিয়ক যে প্ৰত্যেক মাফিয়া, চোৰ ডকাইত অপৰাধী, চোৰ ডকাইত অপৰাধ কৰা বাদ দিব, তাৰ কিবা আছে নেকি ভৱিষ্যবাণী? এইখিনি যে ভৱিষ্যবাণী তেওঁলোকৰ যে আছে, আজি যে গুৱাহাটী এয়াৰপৰ্টত আজি তেওঁলোকৰ বিক্ৰী কৰা আদানীক দিয়াৰ পিছত যে তাত যে পানী সোমাই, এতিয়া গোটেই এয়াৰপৰ্টৰ অৱস্থা আমি দেখা পাইছোঁ। ভাল এয়াৰপৰ্ট আমি কেতিয়া পাম, তাৰ কিবা তেওঁ তাৰিখ আমাক দিব পাৰিব নেকি? চোৰ ডকাইত ড্ৰাগছ মাফিয়া পৰা অসম কেতিয়া মুক্তি পাব, তাৰ তাৰিখটো ঘোষণা কৰক, আমি স্বাগতম জনাম। কেবিনেট মন্ত্ৰী যিমানে আহি থাকক, ৰাইজ আমাৰ লগত আছে। এজন দুজন মন্ত্ৰী আহিলে ৰাইজৰ মনটো সিদ্ধান্তটো সলনি নহয়। ইতিমধ্যে ৰাইজে থিৰাংক লৈছে যোৰহাট লোকসভা সমষ্টি অসমৰ ৰাইজ। এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত মহিলাৰ ক্ষোভ কলাইগাঁৱত। বিধায়ক তথা জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভিত হৈ আগন্তুক লোকসভা নিৰ্বাচনত ভোট নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কলাইগাঁও ভাটিখানাৰ কেইবাটাও পৰিয়ালে। ভুক্তভোগী মহিলাসকলৰ অভিযোগ, তেওঁলোকৰ সমস্যা সমাধান নকৰিলে সমাগত নিৰ্বাচনত ভোটদান নকৰো বুলি সংকল্প লৈছে। চাওহক কলাইগাঁৱৰ পৰা পিংকু বৰুৱাৰ এক প্ৰতিবেদন। লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দেখিবলৈ পোৱা গৈছে একাংশ মহিলা ৰাজপথলৈ ওলাই আহিছে। ইয়াৰ মূল কাৰণ হ'ল যে যি বিশুদ্ধ খোৱা পানী, এটোপাল বিশুদ্ধ খোৱা পানীৰ বাবে কলাইগাঁও অঞ্চলৰ একাংশ মহিলা ওলাই আহিছে। মই তেখেতসকলৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'বৰ কাৰণে চেষ্টা কৰিম। কি ক'ব যে আপোনালোকে কিহৰ কাৰণে আজি ইয়াতে গোট খাইছে? আমি গোট খাই আছো এটা গোটেইখিনি মাইকী মানুহ, তাৰমানে আমাৰ পানী বহুত মানে অসুবিধা, আৰু কিন্তু আমি অফিচত যাওঁ, পানী মানে টেংকি তাতে এইবিলাকত যাই কেনে কওঁ যে আমাক পাইপ লাগে, পানী লাগে। ইমান গাঁৱে গাঁৱে জল নল বুলি কৈ থাকে চৰকাৰে,
গতিকে আমাকো লাগে, আমি যাওঁ, কিন্তু আমাক কোনো গুৰুত্ব নিদিয়ে তেওঁলোকে, অফিচৰ মানুহে। তাৰপিছত আৰু মানে এতিয়া আমাৰ বহুত অসুবিধা। পাইপলাইনৰ ব্যৱস্থা কৰিছে? একোৱে নাই, এইবিলাক খান্দাই নাই, কোনো কানেকশ্যনে নাই, পাইপলাইন খান্দাই নাই পানী। কিন্তু চৰকাৰে কয় ফুলৰ ছবিত ভোট দিব, ফুলৰ ছবিত ভোট দিব। আমিতো ফুলৰ ছবিতে ভোট দি আছো, কিন্তু এইবাৰ এতিয়াও কৈ থাকে যে ভোট ক'ত দিব, ফুলৰ ছবিত দিব, তেনেকৈ কৈ থাকে। এইবাৰ কি ভাবিছে আপোনালোকে, কি সমস্যা কি ভাবিছে এইবাৰ সমাগত লোকসভা নিৰ্বাচন? এতিয়া আমি আৰু কি, আমাৰ ইমান অসুবিধা হৈ আছে, আমাৰ বহুত সমস্যা হৈ আছে পানীৰ কাৰণে, বা বহুতকেইটা একোৱে পোৱা নাই চৰকাৰৰ পৰা। গতিকে আমি ভোট দিওঁ নেদিওঁ সেইটো এতিয়া আমাৰ কথা হ'ব আৰু। যদি আমি সুবিধা পাওঁ তেতিয়াহ'লে আমি ভোট দিম, নহ'লে আপোনালোকে ভোট নেদিওঁ। কি ক'ব স্থানীয় বিধায়কগৰাকী আছে, কি ক'ব? মই ক'ব বিচাৰিছোঁ এইটোৱে যে আমাৰ যেতিয়া পানীৰ সুবিধা কৰি দিয়ে, তেনে বিধায়ক সমষ্টি যেতিয়া আহে তেওঁক মই এইটোৱে কথা ক'ম যে আমাৰ পানীৰ পাইপৰ সুবিধা কৰি দিয়ক, যে আমাৰ ইয়াতে 100জন ঘৰৰ হেৰি আছে, 100 ঘৰত পানীৰ সুবিধা কৰি দিয়ে, তেনেহ'লে আমি যি কৰিব লাগে কৰিব লাগে। যিহেতু বিধায়কগৰাকী এইবাৰ ইয়াৰ সমষ্টি লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী, কি ক'ব আপুনি? আমাৰ আগৰ সমস্যা আগত, তাৰপিছতহে আমি হেৰি ভোট দিয়াৰ কথাটো ভাবিম। সমস্যা আগত আমাৰ সমস্যা সমাধান কৰিলেহে আমি তেতিয়া মানে নিৰ্ধাৰণ কৰিম আমি ভোট কাক দিম। কিন্তু আমাৰ সমস্যা আগত, কাৰণ আজিলৈকে আমি বিধায়কৰ ছাঁটোকে দেখা নাই, বা কি এতিয়া বৰ্তমানৰ বিধায়ক, কিন্তু আমি এতিয়ালৈকে তেওঁৰ ছাঁটোকে দেখা নাই। সমস্যাৰ প্ৰতিকূলটো দূৰতেই, কিন্তু আমি তেওঁৰ ছাঁটোকে দেখা নাই। গতিকে পেপাৰে পত্ৰই নিউজে চবতে পাই থাকোঁ যে জল জীৱন আঁচনি সকলোৰে বাবে খোৱা পানী, বিশুদ্ধ খোৱা পানী। কিন্তু কি হ'ল, আমিতো সেইটোৰ নামত ভেকু ভাওনাহে হৈ আছে। পাইপলাইন খান্দিছে ঠায়ে ঠায়ে, কিন্তু কিছুমান হেৰিত পাইপলাইন যোৱাই নাই। গতিকে আমি এতিয়া সেইটো উচিত প্ৰত্যুত্তৰ দিম আৰু এইবাৰ নিৰ্বাচনত। হয়, নিশ্চয়কৈ ক'ব লাগিব যি জল জীৱন আঁচনিৰ নামত চৰকাৰে কোটি কোটি টকা খৰচ কৰিছে, কিন্তু কলাইগাঁৱৰ যি মাজমজিয়া ভাটিকানাৰ পৰা বজাৰ সংযোগী যিটো পথ আছে, একাংশ মহিলা কিন্তু ক্ষোভত জ্বলি উঠিছে। কাৰণ এটাই কাৰণ যে আঁচনিৰ ওপৰত আঁচনি চৰকাৰে যিহেতু ৰূপায়ণ কৰিছে, কিন্তু জল জীৱন আঁচনি, বিশেষকৈ জল জীৱন আঁচনি কৰোৰ টকা, কোটি কোটি টকা খৰচ কৰিছে মুনাফা লভাৰ কাৰণে। একাংশ ঠিকাদাৰ বা বিষয়াৰ জেপ গৰম কৰিবৰ কাৰণে, মুনাফা ল'বৰ কাৰণে একাংশ ঠিকাদাৰ বিষয়াৰ জেপ গৰম কৰিছে। কিন্তু বিধায়কগৰাকী যিহেতু এইবাৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী, কিন্তু তেখেতৰ ছাঁটোকে দেখিবলৈ নাই পোৱা বুলি তেখেতসকলে অভিযোগ কৰিছে। এতিয়া তেখেতসকলৰ এটাই কথা, যদি আমাৰ সমস্যা যদি সমাধান কৰে তেতিয়া আমি ভোট দিয়াৰ চিন্তা চৰ্চা কৰিম বুলি তেখেতসকলে অভিযোগ কৰিছে। আগন্তুক যিহেতু নিৰ্বাচন আহি আছে, কেনেদৰে আগবঢ়ায় সেইটো লক্ষণীয় হ'ব। আৰু ইয়াৰ লগে লগে পুৱাৰ বাতৰিৰ মাজৰ পৰা মই ঋতুস্মিতাই বিদায় লৈছোঁ। ধন্যবাদ।